গোসাইগাঁও অঞ্চলত আহিছিলোঁ মোৰ বিভাগৰ এটা সাব ডিভিজনেল সিভিল হস্পিটেল মোৰ দায়িত্ব আছে ভিজিট কৰাৰ কাৰণে ভিজিট কৰিলোঁ কি ধৰণৰ ভাল বেয়া পালে আপুনি কি পালে চাওক টিমটো খুব ভাল বিশেষকৈ ডক্টৰ নাৰ্ছ পেৰামেডিকেল ছাপোৰ্ট ষ্টাফ চবে এক ধুনীয়া পৰিৱেশত এই কেন্দ্ৰটো পৰিচালনা কৰি আছে লিমিটেশনছ থাকে কেতিয়াবা ডাক্তৰৰ নাটনি হয় নাৰ্ছৰ নাটনি হয় কিন্তু তথাপিও সেৱাৰ মনোভাৱেৰে সকলোৱে কাম কৰি আছে এইটো চাই মনটো ভাল লাগিলে কিছু অভাৱৰ কথা মোক কৈছে সেইখিনি নিশ্চয় অহা 2-3 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিম বাই এণ্ড লাৰ্জ হস্পিটেলটো মই চাইছোঁ ভালে আছে চিটি স্কেন ইয়াত নাই বুলি ক'লে ডিষ্ট্ৰিক্ট হস্পিটেলত আমি দিলোঁ সাব ডিভিজনেল হস্পিটেলত চবত দিয়া নাই কিন্তু গোসাইগাঁও যিহেতু এটা বৃহৎ অঞ্চলক কেটাৰ কৰি আছে তো ইয়াত আধুনিক সুবিধা কি প্ৰয়োজন আছে ময়ো শুনিলোঁ আৰু মই এই মাহতে টিম এটা পঠাম টিমে আহি গোটেইটো চাই যাব যে ক'ত কি কৰিবলৈ প্ৰয়োজন আছে এই অনুযায়ী আমি কৰাৰ ব্যৱস্থা অহা দিনবোৰত কৰিম ব্লাড বেংকত মানুহৰ অভাৱ আছে কৈছে মোক কৈছে ডিষ্ট্ৰিক্ট লেভেলত ব্লাড বেংক হ'ল সাব ডিভিজনেল লেভেলত চবত আমি কৰিব পৰা নাই কিয় মানুহৰ অভাৱ স্বাস্থ্য বিভাগত পইচাৰ অভাৱ নাই স্বাস্থ্য বিভাগত ট্ৰেইনড মানুহৰ অভাৱ ডক্টৰৰ অভাৱ ট্ৰেইনড টেকনিচিয়ানৰ অভাৱ ৰেডিঅ'লজিষ্টৰ অভাৱ এনেস্থেচিয়া ডক্টৰৰ অভাৱ আৰু এই অভাৱবোৰ পইচা দি পূৰণ নহয় ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়া শুনা কৰি ওলায় তেতিয়াহে আমি চাকৰিত ল'ব পাৰোঁ মানে স্বাস্থ্য বিভাগত স্পেচিয়েলিষ্ট ডক্টৰৰ কাৰণে আপইণ্টমেণ্টটো আমি 12 মাহে খোলা ৰাখোঁ প্ৰত্যেক 2 মাহ 3 মাহৰ মূৰে মূৰে আমি আপইণ্টমেণ্টবোৰ খুলি দিওঁ যে আছে যদি আহক কাম কৰক আৰু বহুত নতুন বিধান লৈ আমি স্বাস্থ্য সেৱাটো ভাল কৰাৰ চেষ্টা কৰি আছোঁ ডক্টৰসকলেও সহযোগ কৰি আছে নাৰ্ছেও সহযোগ কৰিছে চিকিৎসা ব্যৱস্থাৰ লগত জড়িত প্ৰত্যেকজন কৰ্মচাৰী বিষয়াই সহযোগ কৰি আছে আৰু মই ভাবোঁ যে অহা দিনবোৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সংকল্প যে এক স্বাস্থ্যৱান সমাজ স্বাস্থ্যৱান অসম আমি গঢ় দিব লাগে তাৰ ফালে কাম কৰিম দেখা গৈছে যে ৱাল হ'লে যে চিকিউৰিটি হ'ব এইটো নহয় বাউণ্ডাৰী ৱাল হ'লেতো বাউণ্ডাৰী ৱাল ক্ৰছ কৰি বেটাৰী চুৰি কৰিব মানুহৰ মানে চৰিত্ৰটো কিমান স্খলন হ'ব মই এইটো ধৰিব পৰা নাই যে হস্পিটেল এটাৰ পৰাও যদি বেটাৰী চুৰি কৰে তেতিয়াতো আৰু মানুহৰ মানৱতাৰ দৃষ্টিভংগীত মই কি বুলি ক'ম হস্পিটেলৰ যদি বেটাৰী চুৰি কৰে আৰু ৰোগীৰ মানে অটি নচলা হয় ৰোগীৰ তাত লাইট মানে ইমাৰ্জেঞ্চিত প্ৰয়োজন হ'লে নচলা হয় আৰু এইবিলাক বহুত মানে ছাপোৰ্ট ছিষ্টেমৰ আছে ধৰক ইমিউনাইজেশ্যনৰ কাৰণে মেডিচিন ৰখা আছে বেজি ৰখা আছে এইটো ঠাণ্ডাতে ৰাখিব লাগে ফ্ৰিজতে ৰাখিব লাগে লাইট গ'লে লগে লগে বেটাৰী দি বেকআপ কৰি ফ্ৰিজটো চলায় ব্লাড মানে কিবা ৰখা আছে ঠাণ্ডাত ৰাখিব লাগে এটা টেম্পাৰেচাৰত ৰাখিব লাগে এই টেম্পাৰেচাৰটো মেইনটেইন কৰাৰ কাৰণে যদি লাইট যায়গে তেতিয়া বেটাৰী বেকআপ থাকে এই বেটাৰীবোৰো যদি চুৰি কৰে মানুহে তেতিয়াতো আৰু কল্পনাৰ বাহিৰৰ কথা হৈ গ'ল